Hi friends, নমস্কাৰ মই লোহিত মোহন এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট হয় আচ্ছা মই আজি আপোনালোকক ক'বলৈ লৈছোঁ আপোনালোকে বাৰু কেতিয়াবা মদ খাই পাইছেনে বা মদটো প্ৰত্যেক মানুহে খায় এইটো আপোনাৰ মিছা ক'লে কি হ'ব প্ৰত্যেক মানুহে মদ খায় এইটো সঁচা কথা কিন্তু তথাপি আৰু মদৰ আপোনালোকে সকলোৱে জানে যে মদ খোৱাটো কিমান স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰু মদৰ পৰা A to Z শৰীৰৰ বেমাৰ মদৰ পৰা আৰম্ভ হয় লিভাৰ টক্সিচিটিৰ পৰা আৰম্ভ কৰি লিভাৰ ডেমেজৰ পৰা আৰম্ভ কৰি ছাডেন ডেথ পৰ্যন্ত ক্ৰিটিকেল কণ্ডিশ্যনত এজন মানুহ গুচি যায় গতিকে মই আজি ক'বলৈ লৈছোঁ ভেৰি লিমিটেড এমাউণ্টত এটা যদি মেডিচিনেল ড'জ ৱাইজত মানে ডেইলি 1 to 2 পেক্স যিটো কোৱা হয় ডেইলি 1 to 2 ড্ৰিংকছ মেক্সিমাম 30 to 60 ml যদি আপুনি সেৱন কৰিব পাৰে মেডিচিনেল ড'জত যদি সেৱন কৰিব পাৰে এলকহল মানে হৈছে 32% যিটো ইথাইল এলকহলৰ ফ্ৰক স্পীডটো তাক যদি আপুনি সেৱন কৰিব পাৰে ই কিন্তু এটা শৰীৰত ভাল ইফেক্ট দিয়ে আৰু কি ইফেক্ট দিয়ে প্ৰথম কথা এই মানুহৰ কিছুমান মানুহৰ দেখা যায় যে ইনচমিনিয়া হয় মানে ইনচমিনিয়া মানে অনিদ্ৰা ৰোগ হয় শুবলৈ টোপনি নধৰে শ্লিপ ডিছঅৰ্ডাৰ বুলি কোৱা হয় যাক তেওঁলোকে ডেইলি মানে আপোনাৰ এলোপেথিক চিডেটিভ বা হিপনটিক জাতীয় টেবলেট জুলাম টেবলেটবিলাক ডেইলি খাবলগীয়া হয় আৰু এই টেবলেটবিলাক মানে খুব ৰেষ্ট্ৰিক্টেড ড্ৰাগ হয় আৰু উইদাউট প্ৰেছক্ৰিপশ্যনতো ফাৰ্মাচীবিলাকে নিদিয়ে ডক্টৰে নিলিখে গতিকে তেনেকুৱা ক্ষেত্ৰত মানে ইনচমিনিয়াটোৰ পৰা প্ৰিভেণ্ট কৰিবৰ কাৰণে তেতিয়া আপোনালোকে যদি এটা খুব লিমিটেড ড'জত ডেইলি 1 পেক্স মেক্সিমাম 60 ml পাৰ ডে মানে ৰেগুলাৰ নহয় খালি গতিকে যদি আপোনালোকে ইউজ কৰে তেনেহ'লে এই ইনচমিনিয়া বেমাৰটোৰ পৰা আপোনালোকে নিজক অলপ কণ্ট্ৰল কৰিব পাৰে খালি মনত ৰাখিব যে একদম ভেৰি লিমিটেড ড'জ মেক্সিমাম 30 to 60 ml গতিকে ইনচমিনিয়া পৰা প্ৰিভেণ্ট কৰিবলৈ হ'লে ইথাইল এলকহলটোৰ লগত মানুহক এটা হেল্প কৰে তাৰোপৰি নেক্সট হৈছে আপোনাৰ কিছুমান যে চিভিয়াছ বেমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ৰিলেটেড বেমাৰবিলাক যিটো আপোনাৰ হাৰ্ট ৰেটটো বহুত কমি থাকে আৰু কিন্তু মনত ৰাখিবা যদি হাৰ্ট মানে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ চব ক্ষেত্ৰত এলকহল ব্যৱহাৰ কৰিব নোৱাৰি কিন্তু যদি কিছুমান মানুহৰ এঞ্জিনা ৰিলেটেড পেইন থাকে বহুত বিষ হয় এনেকুৱা ক্ষেত্ৰত আকৌ নোৱাৰি ব্যৱহাৰ কৰিব যদি হাৰ্ট ৰেটটো কমি থাকে তেনেকুৱা ক্ষেত্ৰত মানে কি হয় আপোনাৰ এলকহলটোৰ এটা ৰুল আছে আৰু এলকহল সাধাৰণতে হয় চিভিয়াছ বেমাৰবিলাক কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ প্ৰব্লেমবিলাক সাধাৰণতে 30 to 40% ৰিস্কটো কমাই ৰাখে গতিকে এইটো ক্ষেত্ৰত এজ এ প্ৰিভেণ্টিভ হিচাপে মানে এলকহলটো অকণমান চিলেক্ট কৰিব পৰা যায় বা এটা ৰুল পোৱা যায় এইটো ক্ষেত্ৰত মানে আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু এলকহল বুলি কওঁতে জেনেৰেলি আপুনি এটা বস্তু মানে হাৰ্বেল যিটো আমি ব্যৱহাৰ কৰোঁ ঘৰুৱাভাৱে যেনেকৈ ঘৰুৱা ৰহি সাজ যিটো কোৱা হয় আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে খোৱাৰ আগমুহূৰ্তত গতিকে ই এটা আপোনাৰ শৰীৰৰ কাৰণে ভাল ইফেক্ট এটা দিব পাৰে নেক্সট হৈছে কি এটা আপোনাৰ যিবিলাক মেৰিড কাপলবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমানৰ মানে কি হয় আপোনাৰ ছেক্স মানে অলপ প্ৰব্লেম থাকে ছেক্সুৱেলি অলপ ডিষ্টাৰ্ব হৈ থাকে তেওঁলোকে তেনে ক্ষেত্ৰত তেওঁলোকে এফ্ৰ'ডাইচেক ড্ৰাগ কিছুমান ব্যৱহাৰ কৰে ছেক্স ইনক্ৰিজিং টেবলেট ব্যৱহাৰ কৰে যেনে আপোনাৰ ভিকুৰা চিগুৰা এনেকুৱাবিলাক টেবলেট আৰু এই টেবলেটবিলাক সাধাৰণতে কণ্টিনিউৱাছ ইউজ কৰি থাকিলে বডিত এটা বেড ইম্পেক্ট দিয়ে এডভাৰ্ছ ৰিয়েকশ্যনবিলাক বহুত বেছি হয় তাৰোপৰি হাৰ্ট ডিজিজ থকা মানুহবিলাকে যদি বাই চান্স এইবিলাক এফ্ৰ'ডাইচেক ড্ৰাগবিলাক যদি ব্যৱহাৰ কৰে তেওঁলোকৰতো আৰু বেছি প্ৰব্লেম আহি যায় চিভিয়াৰ কণ্ডিশ্যনে তেওঁলোক গুচি যায় গতিকে তেনে ক্ষেত্ৰত আপোনালোকে সামান্যভাৱে ভেৰি লিমিটেড এমাউণ্টত যদি এলকহল ব্যৱহাৰ কৰে তেতিয়া সেইবিলাকৰ পৰা মানে অলপ নিজক ৰক্ষা কৰিব পৰা যায় আৰু ছেক্সুৱেল যিটো মানুহৰ প্ৰব্লেম থাকে তাৰ পৰা অকণমান হ'লেও প্ৰিভেণ্ট কৰিব পৰা যায় বডিটো গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এলকহল সামান্যভাৱে বডিত দৰকাৰ হয় গতিকে বডিটোৰ মেটাবলিজিমৰ ক্ষেত্ৰতো দৰকাৰ হয় গতিকে যিখিনি এলকহলৰ আমি অলৰেডি যিখিনি নেগেটিভ চিমটম পঢ়িছিলোঁ তাৰ উপৰিও আমাৰ পজিটিভ কেইটামান ইফেক্ট হয়তো আপোনালোকে গম নাপাব পাৰে মই গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চ' আজিলৈ ধন্যবাদ বাই